দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ সফল সামৰণি ১৫২টা পদকেৰে শ্ৰেষ্ঠ দল অসম ৮৪টা পদক লাভেৰে অৰুণাচল প্ৰদেশলৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ শনিবাৰে সফলভাৱে সামৰণি পৰিল অসম পেৰালিম্পিক সন্থাৰ সহযোগত উদয়াচলে আয়োজন কৰা এই প্ৰতিযোগিতাখনত ৬টা ইভেণ্টত পেৰা খেলুৱৈসকলে দাঙি ধৰিলে প্ৰদৰ্শন বিগত ৩টা দিনত ১০০টা সোণ ১০০টা ৰূপ আৰু ১০০টা ব্ৰঞ্জৰ পদকৰ বাবে খেলুৱৈসকলে অৱতীৰ্ণ হ'ল শ্ৰেষ্ঠত্বৰ যুঁজত ৫৩টা সোণ ৫০টা ৰূপ ৪৯টা ব্ৰঞ্জসহ মুঠ ১৫২টা পদকেৰে অসম শ্ৰেষ্ঠ দলৰূপে উজলি উঠাৰ লগতে হস্তগত কৰে যাদৱ চন্দ্ৰ ভূঞা সোঁৱৰণী চেম্পিয়ন ট্ৰফী আনহাতে ২৩টা সোণ ৩১টা ৰূপ ৩০টা ব্ৰঞ্জসহ মুঠ ৮৪টা পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ ট্ৰফী লাভ কৰে অৰুণাচল প্ৰদেশে হাতত ট্ৰফী লৈ আৰু ডিঙিত মেডেল পিন্ধি পেৰা খেলুৱৈসকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি প্ৰতিযোগিতাখনত পেৰা খেলুৱৈসকলৰ প্ৰদৰ্শনৰ মানদণ্ড পূৰ্বৰ তুলনাত অধিক বৃদ্ধি হৈছে বুলি জনালে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেয়ে লগতে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত উদয়াচলৰ লগতে অসমকে ধৰি ৭ ৰাজ্যৰ খেলুৱৈ তথা অফিচিয়েলক ৰাজ্যিক সম্পাদকগৰাকীয়ে জনাইছে ধন্যবাদ ৭খন ৰাজ্যই পাৰ্টিচিপেট কৰিছে মিজোৰামে পাৰ্টিচিপেট কৰা নাই কিয়কি মিজোৰামত পেৰালিম্পিক এছ'চিয়েশ্যন অফ মিজোৰাম নাই বা তেওঁলোকৰ পৰা খেলুৱৈ অহা নাই কিন্তু ৭খন ৰাজ্যৰ পৰা খেলুৱৈ আহিছে আৰু যোৱাবাৰতকৈ বহুত খেলুৱৈ বৃদ্ধি পাইছে কিন্তু খেলুৱৈৰ যোনটো পাৰফৰ্মেঞ্চ যোনটো এচিভমেণ্ট আৰু যোনটো ৰিজাল্টছ সেইটো যোৱাবাৰতকৈ বহুত বেটাৰ যেনেকৈ ধৰক যোনটো টাইমিংছ আছিলে ইন ছুইমিং ইন এথলেটিক্স তাৰপিছত বেডমিণ্টনৰ যোনটো পাৰ্টিচিপেশ্যন লেভেল আছে তাৰে যোনটো পাৰ্টিচিপেশ্যন আৰু প্লেয়িং ষ্টেণ্ডাৰ্ড দেট ইজ ভেৰি হাই কম্পেয়াৰ টু লাষ্ট ইয়াৰ আৰু যেনেকৈ আপুনি দেখিব বিৰি ঠাকাৰ অৰুণাচলৰ পৰা ইণ্টাৰনেশ্যনেল বেডমিণ্টন প্লেয়াৰ এইবাৰ অংশগ্ৰহণ কৰিছে আমাৰ আবাবিল আলী গ্ৰেণ্ড প্ৰিক্স চিলভাৰ মেডেলিষ্ট অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় পদক বিজয়ী আমাৰ বহুত খেলুৱৈ এইবাৰ অংশগ্ৰহণ কৰিছে তো পাৰ্টিচিপেশ্যন লেভেলটো এইবাৰ বহুত ষ্টেণ্ডাৰ্ড ওপৰত গৈছে আৰু এই 3 দিনত 100 গ'ল্ড 100 চিলভাৰ আৰু 100 ব্ৰঞ্জ মেডেলৰ কাৰণে তেওঁলোকে ফাইট কৰিছে আৰু আজি আপোনাৰ 84 মেডেলৰ লগত অৰুণাচল দ্বিতীয় স্থান লাভ কৰিছে আৰু 152 মেডেলৰ লগত আমাৰ অসমে চেম্পিয়ন ট্ৰফি নিজৰ তাত ৰাখিবলৈ সক্ষম হৈছে 6টাকৈ ইভেণ্ট আছিলে পেৰা স্পৰ্টছত পেৰা চেছ পেৰা ছুইমিং পেৰা বেডমিণ্টন পেৰা টেবল টেনিছ পেৰা এথলেটিক্স আৰু পেৰা বৰ্ষিয়া চেম্পিয়ন টিম অসম হৈছে আৰু গোটেইখিনি খেলা 3টা ভেন্যুত অনুষ্ঠিত কৰা হৈছিলে বান্দিয়া ইণ্টাৰনেশ্যনেলত 3টাকৈ ইভেণ্ট হৈছে বৰ্ষিয়াত হৈছে উদয়াচলত আৰু চেছ আৰু এথলেটিক্সটো হৈছিলে আমাৰ ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্সত না এইটো এটা চেলেঞ্জিং ইভেণ্ট চাওক এইটো ইমান ইজি ইভেণ্ট নহয় তেওঁলোকক যদি আপুনি মেডেলটো ইয়াত দিয়ে আৰু তাত নিদিয়ে তাত দিয়ে ইয়াত নিদিয়ে সেইটোও তেওঁলোকে ভাবে যে আমাক তাতে কিয় নিদিলে আমাক ইয়াতে কিয় নিদিলে তো এইবিলাক বহুত সৰু সৰু কথা দে আৰ ভেৰি চেণ্টিমেণ্টেল আৰু যেনেকৈ তেওঁলোকৰ বাছত চিৰি দি উঠিব নোৱাৰে তাতে এটা ৰেম্প লাগে হোটেলবিলাক আমি য'ত ৰাখিছোঁ হোটেলত চেয়াৰ চিৰিবিলাকত আমি আৰ্টিফিচিয়েলি প্লাই দি পেলাই ৰেম্প বনাইছোঁ ল' ফ্ল'ৰ বাছেছ লৈছোঁ আমি তেওঁলোকৰ খাবৰ কাৰণে কিছুমান মানুহে মানে টেবুলত বহি খাব নোৱাৰে কিছুমান মানুহে হাতত লৈ খাব নোৱাৰে তাৰ কাৰণে আমি বহি খোৱাৰো ব্যৱস্থা কৰিছোঁ থিয় হৈ খোৱাৰো ব্যৱস্থা আমি কৰিছিলোঁ তো বহু কিছুমান পেৰামিটাৰ চাই পেলাই কৰিব লাগে চ' ইট ইজ নট ইজি টাস্ক ইট ইজ ভেৰি হাৰ্ড টাস্ক ফৰ দ্য অৰ্গেনাইজাৰ টু কণ্ডাক্ট দ্য ইভেণ্ট ফৰ পেৰা এথলেটছ কিন্তু আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যন অফ অসম আৰু উদয়াচলক আমি ধন্যবাদ দিব লাগিব যে এই দুটা টিমে মিলি পেলাই আজি দিনে ৰাতি 3 দিনে এই ছেকেণ্ড নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ সামৰণি অতি সুকলমে কৰিছে আৰু লগতে মই অসমৰ মিডিয়াক ধন্যবাদ জনাওঁ যে যোনটো আপোনালোকে প্ৰেছ মিটত পাব্লিছ কৰিছে আমাৰ অ'পেনিং চেৰেমনি পাব্লিছ কৰিছে যে এইটো বহুত এৱেৰনেছ ক্ৰিয়েট হৈছে বহু মানুহ আমাক যোগাযোগ কৰিছে আৰু অসমৰ মানুহে যোগাযোগ কৰিছে তেওঁলোকে জানা নাছিলে তো বস্তুটো এটা বাট মুকলি হৈছে আপুনি দেখিছে নৰ্থ ইষ্টৰ কাৰণে নহয় আমাৰ অসমৰ কাৰণে আমাৰ অসমৰ খেলুৱৈ যথেষ্ট সংখ্যক বৃদ্ধি পাইছে উল্লেখ্য যে সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ কোষাধ্যক্ষ সুনীল প্ৰধান সামৰিয়া গ্ৰুপৰ সঞ্চালক ৰাহুল সামৰিয়া অসম পেট্ৰকেমিকেলছ লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক জিতু তালুকদাৰ মণিপুৰ পেৰালিম্পিক সন্থাৰ সভাপতি বীৰেন্দ্ৰ সিং পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্য ডক্টৰ চুতাপা চক্ৰৱৰ্তী অৰুণাচল পেৰালিম্পিক সন্থাৰ সম্পাদক টেচি চনু সদৌ অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰ আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল প্ৰতিযোগিতাখন সফলভাৱে আয়োজন কৰাৰ বাবে উদ্যোক্তাক ধন্যবাদ জনাইছে পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ
কোষাধ্যক্ষ সুনীল প্ৰধানে। बहुत अच्छा इवेंट हुआ और आज क्लोजिंग सेरेमनी था। नॉर्थ ईस्ट पहला वाले में भी मैं आया था, बहुत अच्छा किया था क्योंकि जैसे नेशनल और इंटरनेशनल लेवल में करते हैं यहाँ आसाम में वही टाइप का किया गया है। और इस बार भी बहुत अच्छा प्रोग्राम था और बच्चे बहुत अच्छा परफॉर्मेंस किए हैं। सबका रेशियो बढ़ा है कि अरुणाचल का भी टीम अच्छा आया है, आसाम का भी टीम अच्छा आया है, सिक्किम का टीम अच्छा है, मेघालय का भी टीम अच्छा आया है। और यहाँ अकोमोडेशन फूडिंग बहुत अच्छा था। आसाम गवर्नमेंट बहुत सपोर्ट किया और पैरालंपिक कमेटी ऑफ आसाम के सेक्रेटरी, प्रेसिडेंट, उनके टीम मेंबर्स बहुत अच्छा सबको देख रहे थे। और मैं पीछे ही पैरालंपिक कमेटी ऑफ इंडिया से आया हूँ देखने के लिए, लेकिन बहुत अच्छा, इतना इंतज़ाम मतलब नहीं होता है अलग जगह में, लेकिन यहाँ पर बहुत अच्छा इंतज़ाम हुआ है और बच्चे लोग बहुत अच्छे से खेले और प्राइज़ डिस्ट्रीब्यूट हुआ, प्राइज़ लेकर घर गए। आसाम तो बहुत अच्छा परफॉर्मेंस करता है और नेशनल लेवल में भी बहुत अच्छा परफॉर्मेंस करता है। इस बार भी चैम्पियन हुआ है, पिछले बार भी चैम्पियन थे। रनर अप वही अरुणाचल प्रदेश थे, इस बार भी अरुणाचल प्रदेश थे। और सिक्किम, मणिपुर, मेघालय, ये लोग थोड़ा और मेहनत चाहिए और प्लेयर और अच्छा ग्रास रूट से आए जो आसाम को डिफीट कर सके। राजीव दे हमारे दोस्त जैसे हैं और कोई भी इवेंट होता है तो मुझे गुवाहाटी बुलाते हैं, मैं आता हूँ। और यहाँ का जो सिस्टम है, यहाँ का जो सपोर्ट है और लोगों का जितना कमेटी का जो सपोर्ट है और बाकी राज्यों में भी ऐसा सपोर्ट होना चाहिए कि पैरा स्पोर्ट्स डेवलपमेंट के लिए बहुत काम कर सके। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসম তথা উত্তৰ পূবৰ পেৰা খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।